ITIত এডমিশ্যন লোৱাৰ কাৰণে কেনেকৈ অনলাইন আবেদন কৰিব সেইটো তোমালোকক এইটো ভিডিঅ'ত দেখুৱাম কেনেকৈ তোমালোকে আবেদন কৰিবা কমপ্লিট প্ৰচেছ এই ভিডিঅ'ত দিয়া আছে শেষলৈকে চাবা চালে তোমালোকে নিজে নিজৰ মোবাইলৰ পৰাই আবেদন কৰিব পাৰিবা প্ৰথমতে তোমালোকে এটা কাম কৰিবা ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰিলে এনেকুৱা এখন ইণ্টাৰফেচ পাবা তাৰে পিছত অনলাইন এপ্লাই লিংক ক্লিক হিয়াৰ যিটো বাটন দেখা পাইছে ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমালোকে এনেকুৱা এখন ইণ্টাৰফেচ পাবা তাৰে পিছত স্ক্ৰল কৰি তললৈ যাবা তললৈ যোৱাৰ পিছত তোমালোকে এনেকুৱা ৰেজিষ্ট্ৰেশ্যন লগ ইন ফৰ আছাম ITI কাউন্সিলিং 2026 অপশ্যন পাবা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে এনেকুৱাকে পপ আপ অপেন হ'ব ওকে ক্লিক কৰি দিবা ওকে ক্লিক কৰি দিলে এনেকুৱাকে আকৌ আহি যাব তাৰে পিছত তললৈ গুচি যাবা তললৈ গুচি যোৱাৰ পিছত ইয়াত এটা অপশ্যন দেখা পাবা ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ইয়াত দেখা পাইছা তলত ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে এনেকুৱাকে ইনষ্ট্ৰাকশ্যনছ আহি যাব তললৈ যাবা তললৈ গৈ ইয়াত আই এগ্ৰি যিটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা অৰ্থাৎ টিক কৰি দিবা টিক কৰি প্ৰচিড টু এপ্লিকেশ্যনত ক্লিক কৰি দিবা এনেকুৱাকে আই এগ্ৰিত টিক কৰি দিবা টিক কৰি দি প্ৰচিড টু এপ্লিকেশ্যনত ক্লিক কৰি দিলে এনেকুৱাকে ইণ্টাৰফেচ আহি যাব তাৰে পিছত এই যিকেইটা বক্স দেখা পাইছা আই ৰিড এণ্ড কনফাৰ্ম এই গোটেইকেইটা বক্সত টিক কৰি দিবা নতুবা একেবাৰতে যদি টিক কৰিব লগা হয় চেক অল যিটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিলেও এই গোটেইকেইটা অপশ্যন একেলগে টিক হৈ যাব আৰু যদি তোমালোকে বিচৰা যে এটা এটাকে কৰিম তেনেকেও কৰিব পাৰিবা তো এনেকে গোটেইকেইটা বক্স চেক কৰি দিয়াৰ পিছত আই এগ্ৰি যিটো অপশ্যন তলত দেখা পাবা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে এনেকুৱাকে পপ আপ অপেন হ'ব ইয়েছত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম অপেন হৈ যাব ইয়াত তোমাৰ নাম দিবা ইয়াত তোমাৰ দেউতাৰ নাম দিবা ইয়াত মাৰ নাম দিবা ইয়াৰ পৰা তোমাৰ ডেট অফ বাৰ্থটো বাছি ল'বা ইয়াত জেণ্ডাৰটো বাছি দিবা যদি পুৰুষ হয় মেল দি দিবা মহিলা হ'লে ফিমেল দি দিবা ডেট অফ বাৰ্থটো তোমাৰ জন্মৰ তাৰিখটো ইয়াত দিবা মাহটো ইয়াত দিবা আৰু বছৰটো ইয়াত দিবা তাৰপিছত তলত ইয়াত তোমাৰ মোবাইল নম্বৰটো দি দিবা আৰু ইয়াত তোমাৰ ইমেইল আইডিটো দি দিবা আৰু ইয়াৰ পিছত পাছৱৰ্ড এটা সেট কৰিব লাগিব তো পাছৱৰ্ডটো তোমালোকে ইয়াত দি দিবা সেম পাছৱৰ্ড কনফাৰ্ম কৰিবৰ কাৰণে আকৌ ইয়াত দি দিবা পাছৱৰ্ডৰ ফৰমেটটো তোমালোকক নৰ্মেলি কৈ দিওঁ ধৰি লোৱা তোমাৰ পাছৱৰ্ডটো nagaon@1 দিবা তো এনটো কেপিটেল লেটাৰ দিবা বাকীকেইটা স্মল লেটাৰ দি আকৌ @1 দি দিবা এনেকুৱাকে হ'ব লাগিব যেন তোমালোকৰ লেটাৰো থাকিব লাগিব লেটাৰত এটা কেপিটেল লেটাৰো থাকিব লাগিব এটা স্মল লেটাৰো থাকিব লাগিব এটা স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব আৰু লগতে এটা নিউমেৰিকেল ভেলু থাকিব লাগিব তোমালোকৰ পাছৱৰ্ডটো নিজে সেট কৰি ল'বা যিটো পাছৱৰ্ড ইয়াত দিবা সেই পাছৱৰ্ডটো আকৌ ইয়াতো লিখিবা তাৰে পিছত ইয়াৰ যিটো কেপচা দেখা পাইছা সেইটো ইয়াত ভৰাই দিবা ভৰাই দিয়াৰ পিছত সাবমিটত ক্লিক কৰি দিবা সাবমিটত ক্লিক কৰি দিলে এনেকুৱাকে পপ আপ অপেন হ'ব ইয়েছত ক্লিক কৰি দিবা তাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহি যাব তোমাৰ নাম যি ভৰাইছা তোমাৰ দেউতাৰ নাম তোমাৰ মাৰ নাম ডেট অফ বাৰ্থ ইয়াত আহি যাব আৰু বাকি ডিটেইলছ যি তোমাৰ মোবাইল নম্বৰ দিছিলা সেইটো আহি যাব ইমেইল আইডি যোনটো দিছা সেইটো আহি যাব ইয়াৰ পিছত তুমি সাবমিট এণ্ড নেক্সটত ক্লিক কৰি দিবা সাবমিট এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকে ইণ্টাৰফেচ আহি যাব তোমাৰ মোবাইলত এটা OTP আহিব সেই OTPটো ইয়াত ভৰাই দিবা আৰু তোমাৰ ইমেইলতো এটা OTP আহিব সেই ইমেইলৰ OTPটো ইয়াত ভৰাই দিবা আৰু এই যিটো কেপচা দেখা পাইছা সেইটো ইয়াত ভৰাই দিবা ভৰাই দি ভেৰিফাই এণ্ড ফাইনেল সাবমিটত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমাৰ যি একাউণ্ট হয় সেইটো ক্ৰিয়েট হৈ যাব অৰ্থাৎ তুমি এটা এপ্লিকেশ্যন নাম্বাৰ পাবা আৰু সেই এপ্লিকেশ্যন নাম্বাৰটো নোট কৰি থবা বা তোমাৰ মোবাইলতো মেছেজ হিচাপে আহিব বা ইমেইলতো আহিব তাৰপিছত তুমি কি কৰিবা ক্লিক হিয়াৰ টু লগ ইন যিটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহি যাব ইয়াত তোমাৰ যি এপ্লিকেশ্যন নাম্বাৰ হয় সেইটো ইয়াত দি দিবা আৰু তোমাৰ যি পাছৱৰ্ড হয় যিটো পাছৱৰ্ড তুমি বনাইছা নিজে সেইটো ইয়াত দিবা আৰু এই যিটো কেপচা দেখা পাইছা সেইটো ইয়াত দি দিবা দি সাইন ইনত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে এনেকুৱা ইণ্টাৰফেচ পাবা ইয়াত ক্লিক কৰি দিবা সেন্ড OTP অন ক্লিক কৰি দিলে এনেকুৱাকে অপশ্যন আহিব ৰেজিষ্টাৰ্ড ইমেইল আইডিত তোমাৰ যদি OTPটো লাগে সেইটো সিলেক্ট কৰিবা আৰু যদি তোমাৰ মোবাইলত লাগে OTP তেনে ক্ষেত্ৰত ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দি দিবা দিয়াৰ পিছত সেন্ড OTPত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমাৰ মোবাইলত এটা OTP আহিব সেই OTPটো ইয়াত ভৰাই লগ ইনত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে আকৌ এনেকুৱাকে ইণ্টাৰফেচ আহি যাব কেইটামান কণ্ডিশ্যন আছে সেইকেইটাও চেক কৰিব লাগিব তো এইকেইটাও তোমালোকে চেক কৰি দিব লাগিব এই গোটেইকেইটা আগত যেনেকৈ কৰিছিলা চেক অল তেনেকৈ কৰি দিব পাৰিবা তোমালোকে এনেকৈ গোটেইকেইটা চেক কৰি দিয়াৰ পিছত আই এগ্ৰি
অৰ্থাৎ এগ্ৰি যিটো অপশ্যন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে এনেকুৱাকে পপ আপ ওপেন হ'ব ইয়েছত ক্লিক কৰি দিবা ক্লিক কৰি দিলে কনসেন্ট সাবমিটেড সাকসেসফুলি আহিব ওকেত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকে ইন্টাৰফেস আহি যাব ইয়াত তোমাৰ এপ্লিকেশন নাম্বাৰটো দেখুৱাব আৰু ইয়াত তোমাৰ নাম দেখুৱাব তাৰ পিছত তোমালোকে কি কৰিব লাগিব এপ্লিকেশন ফৰ্ম যিটো অপশ্যন দেখা পাইছা ইনকমপ্লিট হৈ আছে ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে তোমাৰ নাম আহি যাব তোমাৰ দেউতাৰ নাম তোমাৰ মাৰ নাম ডেট অফ বাৰ্থ জেন্ডাৰ তাৰ পিছত তোমালোকে ইয়াৰ পৰা বাছিব লাগিব তোমাৰ নেশনালিটি তো তোমাৰ নেশনালিটিটো ইন্ডিয়া দি দিবা ইন্ডিয়ান দি দিবা আৰু ষ্টেটটো আসাম দি দিবা ৰিলিজিয়ন তুমি যোনটো ধৰ্মৰ হয় হিন্দু হলে হিন্দু দিবা মুসলিম হলে মুসলিম দিবা খ্ৰীষ্টিয়ান হলে খ্ৰীষ্টিয়ান দিবা তুমি যোনটো ধৰ্মৰ হয় সেইটো দি দিবা তাৰ পিছত ক্যাটেগৰি তুমি কোন ক্যাটেগৰিৰ হয় সেইটো দি দিবা যদি এসসি হয় এসসি দিবা এসটি হলে এসটি দিবা ওবিসি হলে ওবিসি দিবা ইয়াত লিগেল গাৰ্জেন যদি তোমালোকৰ লিগেল গাৰ্জেন আছে কোনোবা তেনে ক্ষেত্ৰত লিগেল গাৰ্জেনৰ নাম দিব পাৰা আৰু যদি তোমালোকৰ সেইটো প্ৰযোজ্য নহয় তেনে ক্ষেত্ৰত তোমালোকে এনএ বুলি লিখি দিবা আৰু ইয়াৰ পৰা তোমাৰ ফ্যামিলিৰ এনুৱেল ইনকামটো বাছি দিবা ইয়াত সিলেক্ট কৰি দিলে তোমালোকৰ এনুৱেল ইনকাম আহি যাব বছৰি কিমান সেইটো তোমালোকে ইয়াৰ পৰা বাছি দিবা তাৰ পিছত হাইয়েষ্ট কোৱালিফিকেশন তুমি কিমান লৈকে পঢ়িছা তোমাৰ হাইয়েষ্ট কোৱালিফিকেশন কি সেইটো ইয়াত ক্লিক কৰি বাছি দিবা যেনেকে মই ইয়াত দি দিছো তোমালোকে চাব পাৰা যে নেশনালিটি ইন্ডিয়ান দি দিছো ডোমিসাইলটো আসাম দি দিছো ৰিলিজিয়নটো মোৰ দি দিছো মই ওবিসি হয় তো ওবিসি দি দিলো আৰু যেতিয়া ক্যাটেগৰি তোমালোকে সিলেক্ট কৰিবা সাব ক্যাটেগৰিৰ অপশনো কিন্তু আহিব যেনে ধৰি লোৱা ওবিসিৰ আন্ডাৰত নেকে কুচ ৰাজবংশী আছে বা বেলেগ কাষ্টটো আছে তো সেইকেইটা তোমালোকে বাছি ল'ব লাগিব তো ক্যান্ডিডেটজন কুচ ৰাজবংশী হয় মই কুচ ৰাজবংশী দি দিলো তাৰ পিছত ফিজিক্যালি হ্যান্ডিক্যাপ যদি তোমালোক ফিজিক্যালি চ্যালেঞ্জ হয় বা বিকলাঙ্গ হয় তেনে ক্ষেত্ৰত ইয়েস দি দিবা আৰু যদি নহয় নো দি দিবা ইয়াৰ পিছত তোমালোকক যি কলো যে ফ্যামিলি ইনকাম তো ফ্যামিলি ইনকামটো যিমান হয় যদি 2.5 লাখতকে কম হয় বা 2.5 লাখ লৈকে হয় তেনে ক্ষেত্ৰত তোমালোকে 2.5 দি দিবা আৰু ইয়াতকে বেছি হলে সেটা তোমালোকে দিব পাৰিবা ইয়াত হাইয়েষ্ট কোৱালিফিকেশনো দি দিয়া গল ইয়াৰ পিছত তুমি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা সেভ এণ্ড নেক্সটত ক্লিক কৰিলে এনেকুৱাকে পপ আপ ওপেন হ'ব ইয়েস অর নো তুমি ইয়েসত ক্লিক কৰি দিবা ইয়াৰ পিছত আহিলে তোমাৰ কোৱালিফিকেশন ডিটেইলস তো কোৱালিফিকেশন ডিটেইলস যদি তুমি 8 পাস হয় তেনে ক্ষেত্ৰত তুমি এইটো টিক কৰি দিবা আৰু যদি তোমালোকে দিব বিচাৰা ক্লাস 10 ৰ তেনে ক্ষেত্ৰত তোমালোকে এই বক্সটো চেক কৰি দিবা তো ইয়াত যেতিয়া ক্লিক কৰি দিবা যিসমূহ 8 পাস হয় সিহঁতে পাসিং স্ট্যাটাসটো দিব লাগিব পাস যদি হয় পাস দি দিবা আৰু কিমান চনত পাস কৰিছে সেইটো দিব লাগিব আৰু ইয়াৰ পৰা সাবজেক্ট বাছি দিব লাগিব আৰু পাসিং স্ট্যাটাসটো ইয়াত দিব লাগিব যে পাস কৰিছা নে নাই সেইটো দিব লাগিব ম্যাক্সিমাম মার্কস দিব লাগিব যে টোটাল সাবজেক্টত কিমান মার্কস আছে সেইটো দিব লাগিব ধৰি লোৱা তুমি ইয়াত যদি আসামিজ সিলেক্ট কৰিলা আসামিজত পাস কৰিলা যদি পাস দি দিবা আৰু টোটাল আসামিজ সাবজেক্টত মার্কস কিমান হয় ধৰি লোৱা 100 তো 100 দি দিবা আৰু অপটিন মার্কস কিমান মার্কস তোমালোকে আসামিজত পাইছা 100 ভিতৰত সেইটো ইয়াত দিবা আৰু যদি তোমালোক 10th পাস অৰ্থাৎ মেট্ৰিক পাস হয় তেনে ক্ষেত্ৰত তোমালোকে ইয়াত 10th পাসৰ স্ট্যাটাসটো দি দিবা যদি পাস হয় পাস দি দিবা আৰু পাসিং ইয়াৰ কিমান চনত পাস কৰিছা সেইটো দি দিবা ইয়াৰ পিছত ইয়াত সাবজেক্ট ওয়াইজ মার্কস বিলাক দিব লাগিব তো মার্কস বিলাক কেনেকে দিছো তোমালোকক দেখুৱাই দিছো ইয়াত চোৱা ইংলিশ দিছো আসামিজ দিছো জেনাৰেল ম্যাথমেটিক্স দিছো জেনাৰেল সায়েন্স দিছো তো পাসিং স্ট্যাটাস পাস দি দিছো আৰু ম্যাক্সিমাম মার্কস সাবজেক্টত কিমান মার্কস আছে টোটাল সেইটো ইয়াত দিব লাগে গোটেইকেইটা সাবজেক্টত 100 কে আছে তো 100 দি দিছো আৰু কিমান মার্কস পাইছিলো মই মেট্ৰিকত তো সেইকেইটা মার্কস ইয়াত দি দিছো তোমালোকে মেট্ৰিকত কিমান পাইছিলা সেইটো তোমালোকে দি দিবা আৰু যদি 8 পাস কৰা কোনোবা আছে তো সেইটো তোমালোকে দি দিবা তো ইয়াত এটা প্ৰবলেম আছে যে 5টা সাবজেক্টহে দেখুৱাইছে তোমালোকে মন কৰিছা নে নাই গম নাপাও কিন্তু ইয়াত চোৱা 5টা সাবজেক্ট আছে তো এতিয়া তোমালোকৰ যেহেতু 6টা সাবজেক্ট কি কৰিবা তোমালোকে ইয়াত এড সাবজেক্ট যেটো অপশন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে চাব পাৰা যে আৰু এটা এনেকুৱা ঘৰ এড হৈ যাব তাত তুমি তোমাৰ যে 6 নম্বৰ সাবজেক্টটো আছে সেইটো তোমালোকে দি দিবা দি দিয়াৰ পিছত তোমালোকে কি কৰিবা সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা সেভ এণ্ড নেক্সটত ক্লিক কৰি দিলে এনেকুৱাকে পপ আপ ওপেন হ'ব ইয়েসত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত কৰেসপন্ডেন্ট এড্ৰেছ অৰ্থাৎ তোমাৰ যোগাযোগৰ ঠিকনাটো ইয়াত বিচাৰিছে তো যোগাযোগৰ ঠিকনা প্ৰথম তুমি গাঁৱৰ নাম দি দিলা তাৰ পিছত সাব লোকেলিটি কলোনি পুলিশ স্টেশন এটো অপশনাল হয় তুমি যদি দিব বিচাৰা দিব পাৰিবা আৰু নিদিলেও একো কথা নাই তাৰ পিছত ইয়াত তোমাৰ ভিলেজৰ নামটো আকৌ দিব পাৰা বা পোষ্ট অফিচৰ নামটো দিলে ভাল হয় যদি তোমাৰ ভিলেজৰ নাম ইয়াত দি দিছা পোষ্ট অফিচৰ নামটো ইয়াত দি দিবা
তাৰ পিছত কান্ট্ৰিটো তুমি সিলেক্ট কৰিবা ইণ্ডিয়া বুলি, ষ্টেটটো তুমি আসাম বুলি সিলেক্ট কৰিবা, আৰু ডিস্ট্ৰিক্টটো তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিবা, আৰু ইয়াত তোমাৰ এৰিয়াৰ পিন কোডটো দি দিবা। দি দিয়াৰ পিছত যদি তোমালোকৰ দ্বিতীয় মোবাইল আছে তেনে ক্ষেত্ৰত সেই অল্টাৰনেট মোবাইল নাম্বাৰটো ইয়াত দিব পাৰা, আৰু যদি দিব নিবিচাৰা নিদিলেও একো কথা নাই। ঠিক তেনেদৰে ইমেইলো যদি দিব বিচাৰা, বেলেগ ইমেইল যদি আছে সেইটো তোমালোকে দিব পাৰা, আৰু যদি দিব নিবিচাৰা নিদিলেও একো কথা নাই। তাৰপিছত যদি ওপৰৰ এড্ৰেছটো অৰ্থাৎ তোমাৰ যোগাযোগৰ ঠিকনাটোৱে তোমাৰ স্থায়ী ঠিকনা হয় তেনে ক্ষেত্ৰত তুমি এই বক্সটো টিক কৰি দিবা। টিক কৰি দিলে এই গোটেইকেইটা নাইকিয়া হৈ যাব। তাৰপিছত তুমি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিবা। আৰু যদি যোগাযোগৰ ঠিকনা আৰু তোমাৰ স্থায়ী ঠিকনা বেলেগ বেলেগ হয় তেনে ক্ষেত্ৰত দুইটা সেকশনতে নিজে ভৰাব লাগিব। সেভ এণ্ড নেক্সটত ক্লিক কৰি দিলে এনেকুৱা ইণ্টাৰফেচ পাবা। ইয়েছত ক্লিক কৰি দিবা। তাৰপিছত আহি গ'ল তোমাৰ ডকুমেণ্ট আপলোড সেকশন। ডকুমেণ্ট তোমালোকে ফটো ইয়াত দিব লাগিব। ফটো তোমাৰ সাইজ হ'ব লাগিব 20 পৰা 50 কেবিৰ ভিতৰত, আৰু জেপিজি ফৰমেটত হ'ব লাগিব। ডেট অফ বাৰ্থ চাৰ্টিফিকেট, তোমাৰ যদি বাৰ্থ চাৰ্টিফিকেট আছে তোমালোকে দিবা, আৰু যদি ডেট অফ বাৰ্থ চাৰ্টিফিকেট নাই তোমালোকে এটা কাম কৰিব পাৰা যে HSLCৰ এডমিটটো তোমালোকে দিব পাৰা, অৰ্থাৎ তোমালোকৰ মেট্ৰিকৰ এডমিট দিব পাৰা। আৰু যিসমূহে মেট্ৰিক দিয়া নাই সিহঁতে হয়তো পেন কাৰ্ড যদি আছে পেন কাৰ্ড দিব পাৰে, বা আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ড দি দিব পাৰে যদি বাৰ্থ চাৰ্টিফিকেট নাই। ঠিক তেনেদৰে ক্লাছ 10ৰ মাৰ্কশ্বিট ইয়াত দি দিবা, মাৰ্কশ্বিট বা চাৰ্টিফিকেট দি দিবা। কিন্তু তোমাৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট বা অন্যান্য ডকুমেণ্টছ PDF ফৰ্মেটত দিব লাগিব, আৰু মেক্সিমাম 200 কেবিৰ ভিতৰত হ'ব লাগিব। ঠিক তেনেদৰে ক্লাছ 10ৰ মাৰ্কশ্বিট PDFত দিব লাগিব, 200 কেবিৰ ভিতৰত হ'ব লাগিব। যদি তুমি কোনো কেটেগৰীত পৰা তেনে ক্ষেত্ৰত এই কাষ্ট চাৰ্টিফিকেট ইয়াত দি দিবা। তো যেহেতু এই ক্যান্ডিডেটজন OBC হয়, তো OBCৰ কাষ্ট চাৰ্টিফিকেট ইয়াত দি দিছো। PDF ফৰ্মেটত দিব লাগিব 200 কেবিৰ ভিতৰত। আৰু ইয়াত আকৌ বিচাৰিছে যে কোচ ৰাজবংশী চাৰ্টিফিকেট, তো সেম চাৰ্টিফিকেট ইয়াত যোনটো দিবা সেইটো ইয়াত দি দিবা। SCৰ হলে বেলেগ হ'ব পাৰে, SCৰ হলে হয়তো এই সেকশনটো নাহিবও পাৰে, বা যদি আহে তেনে ক্ষেত্ৰত এই সেকশনটোত আৰু কমিউনিটিৰ যেটো সেকশন আহে সেই দুইটাতে একে সাৰ্টিফিকেট হ'ব। যদি কিবা ডাউট আছে তোমালোকে কমেন্ট সেকশনত খুদি দিবা। তো ডকুমেন্টস খিনি কেনেকৈ আপলোড কৰিবা, তোমালোকে এই চুজ ফাইল যেটো অপশন দেখা পাইছে ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমালোকৰ মোবাইলৰ পৰা ফাইলটো সিলেক্ট কৰি ল'বা। আৰু এইখিনিতে তোমালোকক কৈ দিও যে তোমালোকে হয়তো ভাবিছা যে PDF কেনেকৈ বনাম। তোমালোকে জেপিজিৰ পৰা PDF কেনেকৈ বনাবা মই অলৰেডি এই চেনেলত ভিডিও দি থৈছো, আৰু সাইজ কেনেকৈ মিলাবা সেইটোৰো ভিডিও দি থৈছো। তোমালোকে গৈ মোৰ চেনেলত চাব পাৰা, গম পাবা যে কেনেকৈ তোমালোকে ডকুমেন্টস খিনি ৰেডি কৰিব পাৰিবা। নিজৰ মোবাইলৰ পৰাই পাৰিবা, কোনো কম্পিউটাৰ দোকানত যোৱাৰ দৰকাৰ নাই। তো ফাইল কেইটা সিলেক্ট কৰাৰ পিছত তোমালোকে প্ৰিভিউ এণ্ড আপলোডত ক্লিক কৰি দিবা। তো ক্লিক কৰি দিলে তোমালোকৰ ফাইলখিনি আপলোড হৈ যাব। ইয়াত চাব পাৰা যে মই ফটো আপলোড কৰিছো। ফটো আপলোড কৰাৰ পিছত ইয়াত এনেকুৱাকে অপশন আহিব। গোটেইকেইটা ডকুমেন্টস যেতিয়া আপলোড কৰিবা এনেকুৱাকে অপশন আহিব। এবাৰ চাই ল'বা যে ঠিক ডকুমেন্টস আপলোড হৈ আছে নে নাই। যদি ঠিকে আছে সেভত ক্লিক কৰি দিবা। তো ফটো আপলোড কৰি দিলো। এতিয়া ধৰি লোৱা মোৰ HSLCৰ এডমিট নাই, বা মোৰ বাৰ্থ চাৰ্টিফিকেটো নাই, বা মোৰ পেন কাৰ্ডো নাই। তো মই কি কৰিম, তো তেনে ক্ষেত্ৰত মই ইয়াত আধাৰ কাৰ্ড দি দিম। তোমালোকে যদি মেট্ৰিক পাছ কৰা আছে তোমালোকৰ HSLCৰ এডমিট কাৰ্ড দি দিব পাৰা, আৰু যদি বাৰ্থ চাৰ্টিফিকেট আছে বাৰ্থ চাৰ্টিফিকেটটোকে তোমালোকে দিবা। তো এনেকে আহি যাব, সেভত ক্লিক কৰি দিবা। ঠিক তেনেদৰে গোটেইকেইটা ডকুমেন্টস আপলোড কৰি দিবা। তো মই ইয়াত গোটেইকেইটা ডকুমেন্টস আপলোড কৰি দিলো। তাৰপিছত আপলোড ফাইনেলি এণ্ড নেক্সটত ক্লিক কৰি দিম। তো তোমালোকে গোটেইখিনি ডকুমেন্টস আপলোড কৰাৰ পিছত আপলোড ফাইনেলি এণ্ড নেক্সট ক্লিক কৰি দিবা। তো ক্লিক কৰি দিলে এনেকুৱাকে প্ৰিভিউ আহি যাব, অৰ্থাৎ ফাইনেল সাবমিশনৰ আগত তোমালোকে চাব পাৰিবা তোমালোকে কি কি ডিটেইলছ ভৰাইছা বা কি কি ডিটেইলছ দিছা গোটেইকেইটা এবাৰ ভালকে চাই ল'বা। তো গোটেইখিনি চোৱাৰ পিছত একেবাৰে তলত আহিবা। তলত অহাৰ পিছত এনেকুৱা অপশন পাবা ডিক্লেৰেশ্যন। তো এই বক্সটোত টিক কৰি দি সেভ এণ্ড ফাইনেল সাবমিটত ক্লিক কৰি দিবা। তো যেতিয়া ফাইনেল সাবমিটত ক্লিক কৰি দিবা এনেকুৱাকে অপশন আহিব। তোমালোকে যদি গোটেইকেইটা ডিটেইলছ ঠিক আছে ইয়েছত ক্লিক কৰি দিবা। তাৰপিছত এনেকুৱা এখন ইণ্টাৰফেচ পাবা। তো প্ৰফাইলটো চোৱাৰ কাৰণে তোমালোকে কি কৰিবা, কেণ্ডিডেট প্ৰফাইলত ক্লিক কৰি দিবা। ক্লিক কৰি দিলে তোমাৰ গোটেইখিনি ডিটেইলছ ইয়াত পাই যাবা। তো যদি তোমালোকে এই এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব বিচাৰা, ডাউনলোড কেণ্ডিডেট প্ৰফাইল যেটো অপশন দেখা পাইছা সেইটো ক্লিক কৰি দিবা। বা যদি তোমালোকে মেইলত পঠাব বিচাৰিছা ইমেইল কেণ্ডিডেট প্ৰফাইল ক্লিক কৰি দিলে তোমালোকৰ মেইলত এই প্ৰফাইলৰ ডিটেইলছ পঠাই দিব। আৰু তোমালোকে এটা কাম কৰিব লাগিব যে সিস্টেম জেনাৰেটেড লেটাৰ, এইটো তোমালোকে কি কৰিবা
ভিউ ডাউনলোড লেটাৰ্ছত ক্লিক কৰি দিবা ইয়াত অপশ্যনটো দেখা পাইছা ভিউ ডাউনলোড লেটাৰ্ছ তো ইয়াত ক্লিক কৰি দিলে এনেকুৱাকে অপশ্যন আহিব তাৰপিছত সিলেক্টত ক্লিক কৰি দিবা ক্লিক কৰি দিলে জেনাৰেট কেণ্ডিডেট প্ৰফাইল লেটাৰ এইটো আহিব এইটো সিলেক্ট কৰি তাৰপিছত ৰাউণ্ড 1 ৰ কাৰণে তোমালোকে ইয়াত সিলেক্ট কৰি ল'বা সিলেক্ট কৰাৰ পিছত ভিউত ক্লিক কৰি দিবা তো ক্লিক কৰি দিলে এনেকুৱাকে আহি যাব তো এই লেটাৰটো তোমালোকে ডাউনলোড কৰি ল'ব পাৰা বা তোমালোকে প্ৰিন্ট কৰি ল'বা লৈ ওচৰৰ যি ITI আছে তাত তোমালোকে যাব লাগিব তো ইয়াত তোমালোকে চাব পাৰা লিখি দিছে যে ইউ আৰ ৰিকুৱেষ্টেড টু ভিজিট নিয়াৰেষ্ট গভট ITI উইথ অল দ্য ছাপৰ্টিং ডকুমেণ্টছ ইন অৰিজিনেল ফৰ ভেৰিফিকেশ্যন উইদিন দ্য ষ্টিপুলেটেড টাইম তো নিৰ্দিষ্ট সময়ৰ ভিতৰত তোমালোকে কিন্তু ওচৰৰ গভট ITIত যাব লাগিব তাত গৈ তোমালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবা তাৰ পিছতে তোমালোকৰ কাউন্সেলিং হ'ব অৰ্থাৎ তোমালোকৰ সিলেকশ্যন প্ৰসেছ হ'ব প্ৰথমতে তোমালোকে নিজৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিবই লাগিব একেবাৰে ওচৰৰ যি গভট ITI আছে তাত যাবা তোমালোকৰ এডমিশ্যন বেলেগতো হ'ব পাৰে কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তোমালোকে একেবাৰে ওচৰৰ যি গভৰ্ণমেণ্ট ITI আছে তাত যাবা তো এতিয়ালৈকে ইমানেই যে ৰাউণ্ড 1ৰ কাউন্সেলিং অৰ্থাৎ তোমালোকৰ এডমিশ্যন কেনেকৈ হ'ব কোৰ্স কেনেকৈ সিলেক্ট কৰিবা তাৰ ভিডিঅ' পৰৱৰ্তী মই লৈ আহিম এতিয়ালৈকে সেইটো মুকলি কৰি দিয়া নাই প্ৰথমতে ডকুমেণ্টছ ভেৰিফিকেশ্যন তোমালোকে কৰি ল'ব লাগিব তো ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি কৰি লোৱা যেতিয়াই ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সেলিং আৰম্ভ হয় মই তোমালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিম আৰু কেনেকৈ ইয়াৰ কাৰণে আবেদন কৰিব লাগে বা কেতিয়া এই ফাৰ্ষ্ট ৰাউণ্ডৰ কাউন্সেলিং হ'ব সবিশেষ তোমালোকে গম পাই থাকিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এই ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়া যেন সিহঁতেও এপ্লাই কৰিব পাৰে ধন্যবাদ জয় আই অসম